বিভিন্ন প্ৰচাৰ মাধ্যমত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিত ব্যাপক দুৰ্নীতি হৈছে বুলি বাতৰি প্ৰকাশ পাইছিল। বিশেষকৈ ডক্টৰ ক্ষীৰোদা কুমাৰ শইকীয়াই প্ৰত্যক্ষভাৱে দুৰ্নীতিত লিপ্ত হৈছে বুলি অভিযোগ উঠিছিল। শুকুৰবাৰে সমিতিয়ে এই সম্পৰ্কে স্পষ্টীকৰণ দিবলৈ আয়োজন কৰে এখনি সংবাদমেলৰ। গুৱাহাটীত অনুষ্ঠিত সংবাদমেলখনত নিজৰ নিৰ্দোষিতাৰ বিষয়ে ডক্টৰ ক্ষীৰোদা কুমাৰ শইকীয়াই ক'লে এনেদৰে। আমাৰ তেখেতসকলৰ তেখেতসকলৰ প্ৰাপ্য তেখেতসকলে আমি যিটো নিয়ম 1947 চনৰ ইণ্ডাষ্ট্ৰিয়েল এক্ট ডিষ্ট্ৰিবিউট এক্ট যিটো আছে সেই এক্টৰ মতে যিটো তেখেতসকলক দিব লাগে প্ৰাপ্য আছে সেই প্ৰাপ্যটো আমি দিছোঁ। সেই প্ৰাপ্য দিবলৈ সাজু আছোঁ। আৰু এইটো ইতিমধ্যে হাইকোৰ্টৰ নিৰ্দেশ মতে তেখেতসকলক তাৰে এটা অংশ তেখেতসকলে লৈছে। বাকীখিনি টকা আমি দিবলৈ তেখেতক বিচাৰিছোঁ। কিন্তু তেখেতসকলে সেইখিনিতে সন্তুষ্ট হোৱা নাই। তেখেতক বিচাৰিছে আজিলৈকে বৰ্তমানলৈকে চাকৰি যাৰ যিমানলৈকে আছে সিমান দিনলৈকে তেখেতসকলক টকা লাগে, দৰমহাটো পূৰা দিব লাগে। সেইটো আমি দিব পৰা নাই। গতিকে তেখেতসকলে আইনৰ আশ্ৰয় লৈছে। তাততো আৰু ব্যক্তিগত কথা ব্যক্তি স্বাধীনতা আছে। তেখেতলৈ বিচৰাটো তেখেতলৈ কথা হ'ব। আমি সমিতিয়ে দিব পাৰোঁতো আমাৰ সমিতিয়ে দিব পাৰিব। সমিতি এখনে এনেকৈতো টকা কাকো দিব নাই। যিটো নিয়ম আইন কানুনৰ মাজতেই দিব পাৰিব আৰু আমি আইন কানুনৰ মাজতেই দিবলৈ বিচাৰিছোঁ। চৰকাৰৰ পইচা আমাৰ পৰা নাহে। আমালৈ কেৱল স্কুল কেইখনমানৰ কাৰণে প্ৰায় 150 স্কুল হিন্দী স্কুল আমাৰ যিকেইটা পৰীক্ষা 6টা পৰীক্ষা পাতোঁ এই পৰীক্ষাকেইটাৰ ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ভাৰত চৰকাৰে মানে যিমান অনুদান দিয়ে তাৰ শতকৰা 75% আমাক অনুদান হিচাপে দিয়ে আৰু বাকী 25% টকা আমি তাৰ লগত যোগ কৰিব লাগে। প্ৰিণ্টিং প্ৰেছৰ ব্যৱস্থা কৰা হোৱা আছে। প্ৰিণ্টিং প্ৰেছটো আচলতে সমিতি কিতাপ কম খৰচত কৰি আমি দিব পাৰোঁ নেকি তেনেকুৱা এটা উদ্দেশ্য প্ৰথমতে আছিলে। কিন্তু সমিতিখনৰ বিশেষকৈ 1990 চনৰ পৰা পঢ়িছোঁ। 1990 চনৰ পৰা 2005 চনলৈকে সদায়ে লাখ লাখ টকা সমিতি প্ৰেছটোত লোকচানৰ সন্মুখীন হৈ আহিছিল। গতিকে এনেকুৱা এটা লোকচান ভৰা অনুষ্ঠান এটা সমিতিয়ে বহুদিন চালে। আৰম্ভণি চলোৱাৰ পৰা তেখেতলৈ চালে যে চলাই ৰাখিব পাৰি নেকি, তেতিয়া তেখেতলে সদায় লোকচানৰ সন্মুখীন হৈ আহিছে, লাভ কেতিয়াও নহ'ল। আৰু তাৰোপৰি আহি যেতিয়া লেটাৰ প্ৰেছৰ কিতাপ পত্ৰ সৰ্বশিক্ষা বা কোনেও গ্ৰহণ নকৰা হ'ল, কিতাপ পত্ৰ আজিকালি ল'ৰা ছোৱালীৰ মাজত বিতৰণ কৰিব নোৱাৰা অৱস্থাত আহিলে, তেতিয়া বাধ্য হৈ পেলাই সমিতিয়ে প্ৰেছটো বন্ধ কৰি দিছে। বাহিৰা কিতাপটো কৰা নহয়। কেইখনমান হিন্দী অসমীয়া কিছু কিতাপ আমি ধৰক নামঘোষাখন আমি অনুবাদ কৰিছোঁ বা দাদি কি কাহানী এখন বুঢ়ীয়ে সাধু যিখন কিতাপ আছে দাদি কি কাহানীয়া নামেৰে সৈতে কৰিছোঁ। লোহিতৰ নীলাচল নামেৰে সৈতে হেমবৰুৱা কিতাপখন আমি অনুবাদ কৰিছোঁ। এনেকুৱা ধৰণৰ কিতাপ আমি অনুবাদ কৰি অসমীয়া ভাষাৰ সাহিত্য আমি বাহিৰলৈ প্ৰচাৰ কৰাহে কাম কৰিছোঁ। আমি এই অলাগতিয়াল তেনেকুৱা কিতাপ আমি চাব কৰা নাই। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।